নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, বহী কলম ল'বৰ হ'ল, গণিতৰ খেল আৰম্ভ হ'ল। আমাৰ আজি এই ভিডিঅ'টোত আৰম্ভ কৰিবলৈ লোৱা প্ৰথম প্ৰশ্নটো হ'ল, কোনো এক ভগ্নাংশৰ লব বৃদ্ধি পালে ভগ্নাংশটো ইয়াৰ 3/4 বৃদ্ধি পায়। ভগ্নাংশটোৰ লবৰ মান হ'ব। প্ৰশ্নটো আমি বুজি নাপালে টান, কিন্তু যদি বুজি পাওঁ আমি উজু হ'ব। ঠিক আছে, ইয়াতে আমাৰ কথাটো কি বুলি ক'লে, প্ৰথম কথা আমি লবহৰ বুজি পাব লাগিব। এইটো যদি আমি ভগ্নাংশ বুলি ধৰোঁ তেতিয়া ওপৰটো হৈ গ'ল লব, তলটো হৈ যাব হৰ। এতিয়া আমাক প্ৰশ্নটোত কৈছে যে লবৰ মান হ'ব। এতিয়া লবৰ মানটো কিমান হ'ব উলিয়াব লাগিব। এতিয়া আমাৰ প্ৰশ্নতে আমাৰ উত্তৰবিলাক লুকাই থাকে। কেনেকৈ ধৰণে আমি বিচাৰিব লাগিব তাক আমি জানিব লাগিব। এতিয়া আমাৰ প্ৰথম কথা ক'লে যে x/y এইটো হৈ গ'ল ভগ্নাংশটো। ভগ্নাংশটোৰ 3 বৃদ্ধি পালে। কিমান বৃদ্ধি পালে? 3 বৃদ্ধি পালে। যোগ 3 কি বৃদ্ধি পালে? লব। সেইটো কাৰণে অকল আমি ওপৰটোৰ লগতহে যোগ কৰিছোঁ। এতিয়া আমি যদি চাওঁ, আকৌ ক'লে যে ভগ্নাংশটো ইয়াৰ 3/4 বৃদ্ধি পায়। ইমানটো বৃদ্ধি পালে সেই ভগ্নাংশটো কোনটো? এইটো। ঠিক আছে, এইটো হৈ গ'ল ভগ্নাংশ। এইটো কিমান বৃদ্ধি পাব? ইয়াৰ 3/4। ইয়াৰটোৰো অৰ্থ আছে, ৰটো যিহেতু আছে ইয়াৰ মানে এই সংখ্যাটোৰ, তেতিয়াহ'লে আমাৰ কি হয়? বৃদ্ধি পায়। বৃদ্ধি মানে কি? যোগ চিন আহিছে। ইয়াৰ বুলি কৈ দিয়াৰ লগে লগে x/y লগত আমি কি কৰিব লাগিব? ইনটু কৰিব লাগিব 3/4। 3/4টো কেনেকৈ হয়? 3টো যোনটো প্ৰথমতে থাকে সেইটো হৰ, আৰু যোনটো পিছত থাকে আংশ যাৰ লগত থাকিব সি তললৈ আহিব। চতুৰ্থাংশ মানে 4। ঠিক আছে, এনেকৈ ধৰণে হ'ব। এইটো মানে এই x/y লগত পূৰণ হৈ আছে। ঠিক আছে, এতিয়া আমি ইয়াক ছল্ভ কৰিবলৈ চাম। এইটো হৈ গ'ল আমাৰ এটা ইকুৱেশ্যন বনি গ'ল। আমাৰ ক'ৰ পৰা পালোঁ? এইটো গোটেইটো প্ৰশ্নটোৰ পৰাই পাইছোঁ। ঠিক আছে, এতিয়া আমি উলিয়াব লাগে কি? এই লবটো মানে কি? এক্সৰ মান উলিয়াব লাগে। এতিয়া আমি প্ৰথমডোখৰত এইডোখৰত কৰিব একো নাই। এতিয়া আমি জাষ্ট এনেকৈয়ে থ'ম x + 3/y, আৰু এইফালে আমি কি কৰিম? x/y পাতি দিলোঁ। x/y এই দুটা ইনটু কৰি দিম। ইনটু কৰিলে ওপৰটো ওপৰৰ লগত, তলটো তলৰ লগত। ফাৰ্ষ্টে আমি বদমাছ আমাৰ যিটো সূত্ৰ আছে তাৰ মতে আমি পূৰণটোৱে কৰিব লাগিব। ইয়াত আছে আমাৰ যোগ চিন, ইয়াত আছে আমাৰ পূৰণ চিন। পূৰণটো প্ৰথমতে কৰিব লাগিব। কোন দুটা পূৰণ হৈ আছে? এই দুটা। ঠিক আছে, এই দুইটা পূৰণ হৈ আছে, আৰু আমি কৰিব লাগিব এই ওপৰটোৰ লগত আৰু তলৰটোৰ লগত। ওপৰটোৰ লগত কৰিব লাগিলে 3x আহিলে ওপৰত এই দুটা, আৰু তলত 4y আহিলে 4y। ঠিক আছে, এতিয়া আমি নেক্সট ষ্টেপলৈ যাওঁ। প্ৰথমডোখৰ এনেকৈয়ে ৰাখোঁ x + 3/y, এইটো y। ঠিক আছে, y = এইফালে এতিয়া আমি এই দুইটাৰ আমি যদি লসাগু লওঁ কিমান পাম? ডাঙৰটো পাম আৰু। ঠিক আছে, দুইটাতে y আছে আৰু এইটোত 4টা y আছে। তেতিয়াহ'লে আমি এই ডাঙৰটো ল'ব লাগিব, 4টা yটো ল'ব লাগিব, 4y। ঠিক আছে, এতিয়া এই 4y লৈ লোৱাৰ লগে লগে এইটোত আমি ছিংগুল y আছিলে, এটাহে y আছিলে। কেইটা বাঢ়ি গ'ল? তলত এতিয়া আমাৰ দুইটাৰ কাৰণে 4টা y লৈছোঁ। 4টা y লোৱাৰ লগে লগে ইয়াত কি হৈ গৈছিলে? এটা y আছিলে, এতিয়া বাঢ়ি গ'ল 4টা। তেতিয়া ওপৰটোৰ লগতো আমি বঢ়াই দিব লাগিব। ওপৰটোৰ অকল এটা x আছিলে, তেতিয়া কেইটা x হৈ যাব? 4টা x হৈ যাব। বুজি পালে এইডোখৰ? এইটো আমাৰ 4টো যেনেকৈ আহিছে, এই xৰ লগতো সেই 4টো তেনেকৈ ধৰণেই আহিছে। ইয়াত 4 এটা লাগি গ'ল, দুইটাৰ কাৰণে একেই হৈ গ'ল, আৰু ওপৰটো 4 এটাই আহিছে। লসাগু ল'লোঁ। ইয়াত লসাগু আমি জানিব লাগিব। ঠিক আছে, তাৰপিছত আমি কি কৰিলোঁ? এইডোখৰ যোগ চিনডাল বহাই দিলোঁ, আৰু এইফালে তলত ইয়াত 4y আছে ওপৰটো, তেতিয়াহ'লে সলনি নহয়, কাৰণ ইয়াৰ তলতো সলনি হোৱা নাই। ইয়াত আমি কি দি দিম? 3y দিম। 3x আছে, 3x দিলোঁ। এতিয়া আমি চাম কেনেকৈ ধৰণে কৰিব পাৰিম। এতিয়া আমি এইফালে কি কৰিম? ক্ৰছ মাল্টিপ্লিকেশ্যনো কৰি দিব পাৰোঁ, বা অন্য কিবাও কৰিব পাৰোঁ। আমি কৰিম এতিয়া এই যিটো আছে 4yটো, এইটো কি কৰিম? এইফালে লৈ আহিম। এইফালে আনিলে কি হ'ব? ই হৰণ হৈ আছে। তলত থকা মানে কি হয়? এইডালৰ তলত থকা মানে সি হৰণ। এইফালে আহিলে কি হৈ যাব? পূৰণ। এতিয়া পূৰণ কৰিম। পূৰণ ক'ত হ'ব? সি ওপৰত হ'ব পূৰণ।
তলত হ'লে সি কি হয় হৰণহে হয় সেইটো কাৰণে তাক ওপৰত বহাব লাগিব ওপৰত বহাই দিলে 4y x + 3 আৰু তলত কি আছে y এফালে কিমান থাকিলে 4x + 3x ঠিক আছে 4x + 3x পাতি দিওঁ কিমান হৈ যাব 7x হৈ গ'ল এই দুটা ওপৰটা যোগ কৰিলোঁ 4 8 9 7 আৰু এইফালে x হ'ল আৰু এইফালে আমি এইফালে পাতোঁগে এই x y2 আৰু এই y2 গুচি গ'ল ঠিক আছে এইটো তলৰ y এইটো ওপৰৰ y গুচি গ'ল এটা থাকিলে 4 4 কৰিম ইয়াকো এবাৰ আৰু ইয়াকো এবাৰ 4 ইয়াক কৰিলে কিমান হ'ব 4 তাক কৰিলে হ'ব 4x 4 x কৰিলোঁ x 4x পালোঁ 4 আকৌ কাক কৰিব লাগিব 3 কৰিব লাগিব মাজত কি চিন আছে যোগ চিন 3 4 গুণ 12 হৈ গ'ল 12 পাই গ'লো আৰু এইফালে 7x এতিয়া আমি যদি চাওঁ এই 4x টো ইফালে লৈ যাওঁ 12 টো এইফালে থলো এইফালে আমাৰ 7x - 4x ঠিক আছে এতিয়া আমি চাওঁ এটো আমাৰ 12 থাকিলে আৰু এইফালে কিমান থাকিলে 7 ৰ পৰা 4 গলে 3 থাকিলে আৰু x 3x ঠিক আছে এতিয়া আমি যদি চাওঁ এইফালে 3 আছে 3 টো x ৰ লগত কি হৈ আছে পূৰণ হৈ আছে এতিয়া এইফালে আহিলে কি হৈ যাব হৰণ তেতিয়া 12/3 আহিলে আৰু এইফালে থাকিলে x আৰু এটো কিমান পাই যাম আমি 3 4 গুণ 12 তে কিমান পাই গলো এটো 4 এব পাতিব দকাই নাই 4 পাই গলো আৰু x ৰ মানটো কিমান পাই গলো 4 তে 4 টো কোড আছে 4 টো b ত আছে আমাৰ উলিয়াবলে কৈছিলে x ৰ মান উলাই গল x ৰ মান আৰু অপচনটো b ৰ লগত মিলি গল ঠিক আছে এনেকে ধৰণে সহজভাৱে আমি উলিয়াব পাৰো প্ৰথম কথা আমি এটো বুজি পাব লাগিব ঠিক আছে প্ৰশ্নটোত আমাৰ উত্তৰটো কেনেকে ওলাব তাৰ পৰা কি ধৰণে সমীকৰণ বনিব এটো আমাৰ সমীকৰণটা বনি গল ঠিক আছে এই সমীকৰণটো বনাব পাৰিলে আমাৰ লাষ্টলে ইজি হৈ যায় স্টেপ বিলাক এটো এনে ধৰণে আমি কৰিব পাৰো বুজি পাইছে নে আপোনালোকে যদি বুজি পাইছে আপোনালোকে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্ৰথমবাৰৰ বাবে আহিলে আমাৰ চেনেলত আপোনালোকে সাবস্ক্ৰাইব কৰি থব এনে ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকিবলৈ ঠিক আছে আমি তাৰ পিছলৈ যাওঁ তাৰ পিছতো কি বুলি ক'লে দেখিছে ইয়াতে আমাৰ √1/2 √1/3 √1/4 আৰু √2/3 সৰ্বনিম্ন হৈছে এই গোটেই 4টা আছে ঠিক আছে এই 4টাৰ সৰ্বনিম্ন সৰ্বনিম্ন মানে কি হৈছে সৰুটো উলিয়াব লাগে সৰুটো এটা কোনটো হ'ব আমি গোটেই কিটাৰ ওপৰতে কি আছে ৰুট আছে ইয়াতে আমি এটা টিক্স ব্যৱহাৰ কৰিম ঠিক আছে টিক্সটো কেনেকা ধৰণৰ হ'ব এনেকা ধৰণে আমি এটা বাকস বনাই ললো কি বনাই লৈছো বাকসটো সমান সাইজত বনাই লৈছো ঠিক আছে কেটা আছে আমাৰ এটা দুটা তিনটা চাৰিটা আছে তেতিয়া হলে আমি কি কৰিম চাৰিটা ঘৰ বনাই লম চাৰিটা ঘৰ বনাই ললো এতিয়া প্ৰথমটোত কি আছে দুটা আৰু এটা তেতিয়া হলে আমি তলত যিমানটো আছে হেমানটা ঘৰ বনাম এই প্ৰথমটোৰ কাৰণে আহিব দুটা ঘৰ এটা ঘৰ দুটা ঘৰ হৈ গল তাৰ পিছতো আহিব তিনটা ঘৰ আৰু হেতু সমানে সমানে বনাব লাগিব ঠিক আছে সমানে সমানে ভাগ কৰিব লাগিব এই দ্বিতীয়টোৰ কাৰণে তিনটা ঘৰ বনালো এই 4 নম্বৰটোৰ কাৰণে কেটা ঘৰ বনাব লাগিব চাৰিটা ঘৰ বনাম কেটা ঘৰ বনাম চাৰিটা সমানে প্ৰথমতে দুভাগ কৰি দিলো তাৰ পৰা এইফালে দুভাগ কৰিলো আকৌ এইফালে দুভাগ কৰিলো চাৰিটা হৈ গল এটা দুটা তিনটা চাৰিটা হৈ গল তাৰ পিছতো তিনটা ঘৰ বনাব লাগিব ঠিক আছে তলৰটোত একেবাৰে তলৰটোত তিনটা ঘৰ বনাই দিছো এটা দুটা তিনটা এটা দুটা তিনটা ঠিক আছে এতিয়া আমি চাওঁ দুই ভাগৰ 1 ঠিক আছে দুটাৰ ভিতৰত এটা আমি কি কৰি দিলো ৰং কৰি দিলো যেটো আমাক কলে হৈ গল তাৰ পিছত তিনিটাৰ এটাত আমি ৰং কৰিলো এটাত তিনিটাৰ কেটাত কৰিলো এটাত কৰিলো চাৰিটাৰ কেটাত কৰিলো এটাত কৰিম কেলে কৰিলো তাত আছে যে 1/4 আছে এটোত কি আছে 2/3 তেতিয়া দুটা ঘৰ কৰিম তিনটা বনাইছিলো তাৰে দুটাত কৰিব লাগিব আমি ৰং এটো ৰং কৰিছো আৰু ঠিক আছে এতিয়া আমি চাওঁ সৰ্বনিম্ন উলিয়াবলৈ ক'লে ৰং কৰা আটাইতকৈ সৰুটো কোনটো ৰং কৰা আটাইতকৈ সৰুটো এটোটো আমাৰ আধাই গৈছে তাতকৈ বেছি এটো গৈছে ঠিক আছে তাৰ পিছত এইটো আহিছে কোনটো আহিছে এটো আহিছে এটো একেবাৰে সৰু দেখিছানে এটো একেবাৰে সৰু তাতকৈ ডাঙৰ এটো আহি গ'ল এটো আমাৰ 2 নম্বৰ পইছে তাৰ পিছত এটো আহি এই 2 নম্বৰ এটো আহিছে প্ৰথমটো আহিছে এটো 3 নম্বৰ আৰু এটো হৈ গ'ল 4 নম্বৰ আটাইতকৈ সৰু কমকে আমি কোনটো দেখিছো এটোৱে দেখিছো তেতিয়া হলে আমাৰ বাবে কোনটো সৰু হ'ব এটো কোনটোত পৰিছিলে চাৰিটা ঘৰ এটোত পৰিছিলে হয়নে তে এটো ক'ত আছে 1/4 টো
অপশ্যন নাম্বাৰ ডিত আছে তে আমাৰ বাবে আনচাৰ অপশ্যন ডিটোৱে হ'ব ঠিক আছে এইটোৱে হ'ব আমাৰ আনচাৰ কেনে লাগিলে আপোনালোকে ভিডিঅ'টোত কমেণ্টৰ সহায়ত জনাবলৈ নাপাহৰিব আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ ইমানেই ধন্যবাদ